এই যে হ'ল খুতুৰা ভিটামিন লগা শাক পাচলি আৰু খাব লাগে ঘৰতে খাম ধুনীয়াকৈ উঘালিছোঁ আৰু আপোনালোকেও ঘৰতে কৰিব কিছে মানিমুনি ইমান মজা দৃশ্য এইখিনি হ'ল বিয়া ধুনীয়া হৈ গ'ল মানিমুনি এইখিনি হ'ল মানে ধুনীয়া গাইজ কি খবৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকক আৰু নতুন নতুন ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে সম্পূৰ্ণ আপোনালোকক ভিডিঅ'টো দেখাম আৰু ভিডিঅ'টো চাব ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু চাওক ভিডিঅ'টো এনেকুৱা হ'ব গ'লে গৈ আছে আজি ভিডিঅ'টো সম্পূৰ্ণ বাৰীতে বনাম বাৰীৰ ওপৰতে বনাম আৰু এদিন ভিডিঅ' এটা বনাইছিলোঁ চাব আপোনালোকে মানিমুনি খেতি কেনেকৈ কৰা হয় বা কৰিব লাগে স্বাস্থ্যৰ কাৰণে ভাল আপোনালোকে জানেই সেইটোৱে মই দেখাম আপোনালোকক আৰু আমাৰ বাৰীখন এই 10-5 দিনত কেনেকুৱা ধৰণৰ এটা ধুনীয়া সৌন্দৰ্য বৃদ্ধি হৈছে আৰু সেউজীয়া ঘাঁহ ওলাইছে আৰু ৰঙালাও খেতি মই আপোনালোকক দেখাইছিলোঁ কেনেকুৱাধৰণে আগবাঢ়িছে ধুনীয়াকৈ ক'ম আপোনালোকক চাই লওক এইফালে ৰঙালাও খেতি তো দেখিছে আৰু এইফালে দেখিছে আপোনালোকে দৃশ্যটো এই মানে বিৰাট এটা ধুনীয়া দৃশ্য আৰু মাটি উঠাই দিয়া হৈছে ওখ কৰি দিয়া হৈছে আৰু তাত ধুনীয়াকৈ ৰঙালাও আৰু জিকা দাংবডি সেইবোৰ দিয়া হ'ব এইবোৰ মানে কৰিব লাগে খেতি খাব লাগে নিজৰ কৰি স্বাস্থ্যৰ কাৰণে ভাল এইখিনি দেখিছে আপোনালোকৰ বন্ধাকবি শেষ হৈ গ'ল বৰ্তমান ফুলকবি শেষ হৈ গৈছে আৰু কেইটামান বন্ধাকবি আছে আৰু এইবাৰ ফুলকবি বৰষুণ দিলে গেলিলেই আৰু এইবোৰ দেখিছে আপোনালোকে জিকা ওলাইছে দাংবডি দিয়া হৈছে সৰু সৰু এইবোৰ ঠোঁট মেলিছে এইজোপা হ'ল দাংবডি আৰু এইবোৰ জিকা পুলি তো লাগিব ধুনীয়াকৈ আৰু 2-3 মাহৰ পাছত জিকা লাগিয়ে যাব তাৰপিছত চাং দি দিয়া যাব অলপ দিনৰ পাছত চাং দিয়াৰ পাছত খাবলৈ মানে ঘৰতে বস্তু খাব পাৰিব আৰু ধৰ বেচিবও 2-1 কেজি পোৱা যাব এইখিনি দেখিছে আপোনালোকে অলপ দিনৰ আগত হাবি হৈ আছে হাবিয়া ধুনীয়াকৈ চফা কৰা হ'ল চফা কৰি পেলাই কোৱালিটিটো এনেকুৱা হয় বৰ্তমান ইয়াত ধনিয়া দি দিয়া হৈছে বহুত ধুনীয়া ধনিয়া দেখিছোঁ ধনিয়া ওলাইছে অলপ বৰষুণে বেয়া কৰিলে সেইফালে দেখিছে এইডোখৰ ধনিয়া আৰু ধনিয়া আৰু ঘৰতে কৰিব লাগে আপোনালোকে জানে খাবলৈ ভাল আৰু ধুনীয়া চেণ্ট হয় নহ'লে বজাৰ পৰা যিবোৰ কিনি আনে সেইবোৰ অলপ গোন্ধটো কম হয় আৰু নিজে কৰা খেতিটো যেনে হ'লেও ভাল লাগে খাই হয় নাই আপোনালোকেতো জানেই আৰু নিজে কৰি চাবচোন অলপমান খেতি কেনেকুৱা লাগেনো ঘৰত কৰি নিজৰ বস্তু ফিলিংটো কেনেকুৱা অনুভৱ হয় চাব অনুভৱ কেনেকুৱা হয় খেতি নিজৰ ঘৰ নিজৰ শাক পাচলি নিজৰ বাৰীতে কৰা খাই তো এইফালে চাওক দৃশ্যটো দেখাই দিছোঁ ৰঙালাও মানে অলপ আগতে 2-3 পাত হৈ থাকোঁতে অলপ বগাওঁতে দেখাইছিলোঁ এতিয়া ফাগুণমহীয়া চ'তমহীয়া বতাহ বৰষুণ দি পেলাই এতিয়া বিৰাট ধুনীয়া সেউজীয়া এটা দৃশ্য কৰিলে চাই লওক পূৰা মানে বগাইছে ৰঙালাও আৰু লগত আছিলে গোমধান দিছিলোঁ পোৱালি হৈ আছিলে এতিয়া গোমধানজোপাও বহুত ডাঙৰ হৈ গ'ল এইজোপা দেখিছে গোমধান দেখিছে এইজোপা তো অলপ কাহ হৈছে ছিজনটো হৈ গ'লতো তাৰ ফাগুণ চ'তমহীয়া বতৰ এইফালে ধুনীয়া এটা দৃশ্য আৰু সেই অলপ দিন আছিলে থাম্বনেইল এখন ইউটিউবৰ ইয়াতে আছিলে কবি বাৰী আছিলে সম্পূৰ্ণ তো কবি বাৰী আছিলে আৰু কবি বাৰীতে ৰামধেনু ওপৰতে ওলাইছিলে আৰু হ'ল এমাহ 2 মাহমান হ'ল আজিকালি প্ৰায় ৰামধেনু দেখিবলৈ পোৱাই নাযায় সেইকাৰণে ফটোটো ক্লিক কৰিলোঁ আপোনালোককো দেখালোঁ চাই ভালেই লাগিলে কাৰণ বহুত দিন হ'ল ৰামধেনু আমাৰ এই অঞ্চলতে ওলোৱা নাই আৰু ৰামধেনু মানে সৌন্দৰ্য বৃদ্ধি বিৰাট ধুনীয়া লাগে চাই আৰু প্ৰাকৃতিক সৌন্দৰ্য আজিকালিতো বনাই ল'ব পাৰি ৰামধেনু কিছুমান পদ্ধতিৰ দ্বাৰা আপোনালোকেও পদ্ধতি মই দেখাম বা শ্বেয়াৰ কৰিম কেতিয়াবা কেনেধৰণৰ ৰামধেনু বনায় বা সম্পূৰ্ণ কৃত্ৰিম পদ্ধতিয়ে বনায় আৰু এইফালে ধৰক দেখিছে বিলাহী দেখিছে আপোনালোকে বিলাহীটো গছ বিৰাট ধুনীয়া মিৰিকা বিলাহী আৰু কুটকুটি বিলাহী মিৰিকা বিলাহী ফুলি আছে আৰু লাগিব লাহেকৈ আৰু এইফালে দেখিছে বিৰাট ধুনীয়া এটা দৃশ্য এইফালে দেখিছে চাই লওক আপোনালোকে সেইখিনি ধনিয়া হয় আৰু এইফালে 1, 2, 3, 4টা ভেটি দিয়া হৈছে 4টা ভেটিত এতিয়া জিকা দাংবডি তাৰপিছত বাৰিষা ভেন্দি এনেকুৱা ধৰণৰ শাক পাচলি দিয়া হ'ব আৰু এইফালে কবি সেইখিনি শেষেই হোৱা নাই কবি এইবোৰ দেখিছে ধনিয়া ইয়াৰ ওপৰত অলপমান দি দিয়া হ'ল এইখিনি দেখিছে ধনিয়া এইফালে বিৰাট ধুনীয়া এটা ধনিয়া দৃশ্য আৰু ওলাইছে অলপ বৰষুণে খুন্দিলে 2 দিন আগত বৰষুণ দিছিলে বৰষুণটো দিবই বৰ্তমান আৰু বহাগ এলেকাত ধুনীয়া আপুনি খাবও পাৰিব বেচিও পাৰিব বহাগত বেচিব পৰা হৈ যাব আৰু ঘৰতে যদি অলপ কম মাটি আছে আপোনালোকে ঘৰতে খেতি কৰিব পাৰিব ধুনীয়াকৈ খাব আৰু নিজৰ ঘৰত উপাৰ্জন আৰু এডোখৰ আমাৰ দৃশ্য বাৰী হয় তো খেতি কৰিব লাগে আপোনালোকে আৰু স্বাস্থ্যৰ কাৰণে ভাল এইপিনে ৰঙালাও লাগিব আৰু 2 মাহৰ পাছত
এইবাৰ দেখিছে ফুল ৰঙালাও ফুল ফুলিছে আৰু বিৰাট ধুনীয়া ফুল। আপোনালোকে ৰঙালাও খেতি কৰিব, যিকোনো খেতি কৰিব আপোনালোকে খেতি কৰিলে ঘৰৰ পৰা যদি বাৰীৰ পৰা হাৰ্ভেষ্টিং কৰা হয় বা ছিঙা হয় তো ঘৰতে খাই ভাল লাগে। মানে মজা এটা দৃশ্য দেখিছে নাই, মজা লাগিলে, একদম ফূৰ্তি লাগিলে আৰু ভালো লাগিলে। এতিয়া বতাহ মাৰি আছে বুলি দেখিছে, মই পূৰা টুপিটো পিন্ধি ল'লোঁ আৰু এইফালে পুখুৰী আৰু জাতিলাওজোপা ধুনীয়াকৈ লাগিছে আৰু এইজোপা ধুনীয়া। এইফালে পথাৰ আছে, বিৰাট ধুনীয়া এখন বিশাল পথাৰ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু মই আপোনালোকৰ লাষ্টত দেখাম আৰু মানিমুনিখিনি মই ৰুইছিলোঁ যে কেনেকুৱা ধুনীয়া হৈছে, কালাৰফুল হৈছে আৰু ধুনীয়াও অলপখিনি দেখাম। হাৰ্ভেষ্টিং কৰা হৈছে ধুনীয়াকৈ আৰু থেংক ইউ। আৰু ভিডিঅ'টো কিবা ইনফৰ্মেশ্যনটো দিয়া হ'লেই বা খেতি বাৰী কৰিব লাগে আপোনালোকে, সেয়ে লাষ্ট ক'লোঁ আৰু খেতি কৰিব লাগে, আপোনালোকে খাব লাগে, নিজৰ শাক পাচলি তো ঘৰতে খাব লাগে, মেডিচিন নিদিয়াকৈ জৈৱিক সাৰ গোবৰত কৰিব লাগে। আৰু দেখিছে আমাৰ গোবৰ গাঁত সেইটো, আৰু সেইকাৰণে আপোনালোকে ঘৰতে খেতি কৰিব। আৰু কিবা ভিডিঅ'টো ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো বনোৱা ইনফৰ্মেশ্যন সেইটোৱে, আপোনালোকৰ সৰু এটা ইনফৰ্মেশ্যন আৰু মানে ভিডিঅ'টো ভাল লাগিলে চাব। তো খেতি কৰক ঘৰতে নিজে, অলপ কম জেগাতে খেতি কৰক, তেতিয়া ভালকৈ আপোনালোকে ঘৰৰ শাক পাচলি খাব পাৰিব আৰু হাৰ্ভেষ্টিং কৰিলে নিজে ভাল লাগিব, মনটো মানে বিৰাট ফূৰ্তি লাগিব। এতিয়া বতাহ মাৰি আছে, কিমান মজা দৃশ্য এটা দেখিছেনে, এইফালে বিৰাট ধুনীয়া দৃশ্য। থেংক ইউ। এইজোপা হ'ল চুতীয়া লফা, বিৰাট ধুনীয়া এটা দৃশ্য আৰু এই মানিমুনি ইমান মজা দৃশ্য। এইখিনি হ'ল বিৰাট ধুনীয়া হৈ গ'ল মানিমুনি, এইখিনি হ'ল। এই যে হ'ল খুতুৰা, ভিটামিন লগা শাক পাচলি আৰু খাব লাগে ঘৰতে। খাম ধুনীয়াকৈ উঘালিছোঁ আৰু আপোনালোকেও ঘৰতে কৰিব।